চতিয়াৰ ইটাখোলাত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি গোট বান্ধি মহিলাই তৈয়াৰ কৰিছে পিঠাপনা ইটাখোলাত চেণ্টাৰত স্থাপন কৰা বিপণীত বিক্ৰী কৰিছে ভোগালীৰ পিঠাপনা হেপাহৰ ভোগালী বিহুলৈ হাতত মাথো এটা দিন বাকি সমগ্ৰ অসমৰ জামুগুৰি হাট আৰু চতিয়াটো এতিয়া মাঘ বিহুৰ ব্যাপক আয়োজন চলিছে ভেলাঘৰ সজাৰ কামত গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠাপনা তৈয়াৰ কৰা কামত চতিয়াৰ উত্তৰ নাগহংকৰ গাঁও পঞ্চায়তৰ এই সকল মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠাপনা তৈয়াৰ কৰি ইতিমধ্যে বজাৰলৈ মুকলি কৰি দিয়া দেখা গৈছে এই সকল মহিলাই ভোগালী বিহু উপলক্ষে এতিয়া খোলা পিঠা বৰ পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু গিলা পিঠা তৈয়াৰ কৰি বিপণীখনৰ জৰিয়তে ৰাইজলৈ আগবঢ়াই দি সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগানৰ ব্যৱস্থা কৰিছে বিপণীখন পুৱাই শুভ উদ্বোধন কৰে যুৱলেখৰ সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই সকলো অসমবাসী ৰাইজক তথা ইটাখোলাৰ ৰাইজক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ এই আজি বিপণীখন আমাৰ আত্মসহায়ক গোটৰ যি মহিলাসকল সেই মহিলাসকলৰ ঘৰতে নিজে প্ৰস্তুত কৰা আমিও নিজে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰে থলুৱা সামগ্ৰীসমূহৰে আমাৰ বিপণীখন খোলা হৈছে আমাৰ এই বিপণীখন খোলাৰ পাছত যি সহায়ৰ হাত আছে সেই SRLMৰ আৰু লগতে চৰকাৰৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলৰ যি ফুড প্ৰচেছিঙৰ PMFME লোন বা আমাৰ RFৰ টকা বা আমাৰ আত্মসহায়ক গোটসমূহক দিয়া যিখিনি সহায় কৰিছে ঋণ প্ৰদান কৰি সেই ঋণৰ জৰিয়তে আমি এই কামখিনি কৰিবলৈ সক্ষম হৈছো লগতে আমি সকলো মহিলা স্বাৱলম্বী হৈছো ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো যে আমাক এখন এনেকুৱা মঞ্চ দিছে লগতে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতক আমি অশেষ ধন্যবাদ দিছো তেখেত আমাৰ CLFৰ লগত যি আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠন আছে তেখেত আমাৰ লগত প্ৰতিজৰে পৰা জড়িত হৈ আছে আৰু লগতে আমাৰ স্থানীয় সমাজকৰ্মী লক্ষীকান্ত বৰাদেৱ তেখেতকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তেখেতৰ প্ৰচেষ্টাতে আমাৰ এই বিপণীখন খোলাৰ কাৰণে আমি সক্ষম হৈছো আৰু লগত তেখেতে আমাৰ আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমাক তেখেতে সহায় আগবঢ়াইছে হাত আগবঢ়াই আছে সেইকাৰণে তেখেতক অশেষ ধন্যবাদ তেখেত আৰু কামনা কৰিছো যাতে আমাৰ লগত আগলৈও জড়িত হৈ থাকে আৰু এই যি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লগতে স্থানীয় বিধায়ক তেখেতকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাক এনেকে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ আমি অপৰাজিতা মণ্ডল সংগঠন ফালৰ পৰা অসমবাসীৰ সকলো ৰাইজলে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আমাৰ এই অপৰাজিতা মণ্ডল সংগঠন আদৰ্শ মণ্ডল সংগঠনৰ যি আমি ভোগালী মেলাৰ বিপণী কেন্দ্ৰ এখন খুলিছো আমি সকলো ৰাইজকে আহ্বান জনাইছো আহক আপোনালোক সকলোৱে আমাৰ বিপণীখনলৈ আমি আমাৰ গোটৰ সদস্যই নিজে ঘৰতে বনোৱা পিঠা পনা চিৰা কোমল চাউল আৰু লাডু তিলৰ লাডু নাৰিকলৰ লাডু আখৰ মুড়ি হুৰুম আমি সকলোখিনি ইয়াতে থৈছো আপোনালোকে সকলো আহিলে ল'ব পাৰিব আৰু লগতে আমাৰ গোটৰ সদস্যসকলে যিসকল বাইদেউ বনাইছে বাইদেউসকলেও দুই এষাৰ কওক ব্যুৰ ৰিপৰ্ট অসম টুডে